মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তলত দিয়া তালিকাখন কেনেকৈ পূৰ কৰে আমি শিকিম। 1 2 3 1 2 হ'ল দশকৰ ঘৰত বহিব, 3 একক লিখিলে হ'ল। 4 2 9 4 দশকৰ ঘৰত বহিব আৰু 9 একক হ'ব। 3 2 1 3 দশকৰ ঘৰত বহিব আৰু 1 এককৰ ঘৰত বহিব। ইয়াত 10 10 আছে। 10 10 মানে হ'ল 100। তাৰ মানে 10টা 10 লগ লাগি বা যোগ হৈ 100 হয়। 10টা 10 মানে। এইবাৰ আমি 10 আৰু কিমান লিখা। তলত 10 একক দশক 1 2 1 2 আৰু কি আছে এককৰ ঘৰত 5 1 2 লিখিব লাগিব। 1 10 1 2 5 3 10 ইয়াত কি আছে একক দশক 3 3 10 9 ইয়াত কি আছে একক দশক দশকৰ ঘৰত কি আছে 5 তেনেহ'লে 5 10 এককৰ ঘৰত কি আছে 5 5 হ'ব। ইয়াত কি আছে একক দশক 8 10 ইয়াত লিখা খাব 8 10 আশী মানে কি 8 10। এইবাৰ আমি সংখ্যাৰ বিস্তাৰ কেনেকৈ কৰে আমি শিকিম। ইয়াত কি আছে 89 89ক আমি বিস্তাৰ কৰিবলৈ হ'লে বা ভাঙি দেখুৱাবলৈ হ'লে কেনেকৈ দেখুৱাম যে একক দশক দশকৰ ঘৰত কিমান আছে 80 8 10 8 10 মানে 80 যোগ এককৰ ঘৰত কিমান আছে 9 9 1 এনেকৈ বিস্তাৰ কৰিব লাগে। একক দশক যিমান 10 থাকে যদি 1 10 থাকে 10 হ'ব, 4 10 থাকিলে 40 হ'ব, 5 10 থাকিলে 50 হ'ব। ইয়াত 8 10 আছে সেইকাৰণে 80 হ'ল আৰু ইয়াৰ এককৰ ঘৰত 9 আছে 9 হ'ব। এইবাৰ আমাৰ কি খ নম্বৰ একক দশক কিমান 10 আছে 5 10 ইয়াত কি আছে 5 10 একক দশক 5 10 মানে 50 আগতে ক'লো যদি ইয়াত 4 10 থাকিলে 40 হ'ল হয়, যদি 70 হ'ল 7 10 থাকিলে 70 হ'ল হয়, 1 10 থাকিলে 10 হ'ল হয়। ইয়াত 5 10 আছে সেইকাৰণে 50 হৈছে যোগ এককৰ ঘৰত কিমান আছে 0 0 হ'ব। ইয়াত এনেকৈ সংখ্যাৰ বিস্তাৰ কৰিব লাগে আৰু সংখ্যাবোৰ কেনেকৈ চুটিকৈ লিখিব লাগে এইবাৰ আমি শিকিম। ইয়াত কি আছে 80 আছে 80 হ'লে কি হ'ব 8 10 যদি 10 হ'ল থাকিলে 1 10 হ'ল হয়, 20 থাকিলে 2 হ'ল হয়, 40 থাকিলে 4 হ'ল হয়। ইয়াত 80 আছে সেইকাৰণে 8 হ'ল। এইবাৰ এককৰ ঘৰত কি আছে এককৰ ঘৰত 1 আছে ইয়াত আহি 1 হ'ল। এইবাৰ কি হ'ল 8 10 মানে 80 একক দশক দশকৰ ঘৰত বহিল আৰু এককৰ ঘৰত 1 আছে 1 হ'ল। এইবাৰ ঠিক তেনেদৰে ইয়াত কি আছে 40 40 থাকিলে ইয়াত কি হ'ব 4 হ'ব আৰু এককৰ ঘৰত কি আছে 0 ইয়াত আহি 0 হ'ল। এনেকৈয়ে সংখ্যাবোৰ চুটিকৈ লিখিব লাগে। থেংক ইউ।